ছাত্ৰ-ছাত্ৰীসকল আজি আহিছোঁ পোহৰ প্ৰতিফলনৰ প্ৰতিসৰণৰ এটা ইম্পৰ্টেণ্ট অংক লৈ, যিটো অংক মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থাকে। আৰু যিহেতু তোমালোকৰ অহা সোমবাৰ অৰ্থাৎ 24 ফেব্ৰুৱাৰীত ছায়েন্স আছে, মই ভাবিছোঁ এই কুৱেশ্যনটো এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, গতিকে ভালদৰে তোমালোকে অংকটো চাবা। ইয়াত প্ৰশ্নটো দিছে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব? শূন্যত পোহৰৰ দ্ৰুতি দিয়া আছে 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড। এই অংকটোত আমাক প্ৰতিসৰণাংক দিয়া আছে 1.5 আৰু শূন্যত পোহৰৰ দ্ৰুতি দিয়া আছে 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড, আৰু উলিয়াব দিছে আমাক কাচত পোহৰৰ দ্ৰুতি কিমান। গতিকে আমাক দিয়া আছে প্ৰতিসৰণাংক nm আখৰে সূচোৱা হয়, আৰু nm ইকুৱেল আমাক দিয়া আছে 1.5, আৰু শূন্যত পোহৰ দ্ৰুতি c আখৰে সূচোৱা হয়, ইয়াৰ মান দিয়া আছে 3 × 10⁸ মিটাৰ × ছেকেণ্ড ইনভাৰ্চন, আৰু উলিয়াব লাগে কাচত পোহৰ দ্ৰুতি যি v আখৰে সূচোৱা হৈছে। যিহেতু nm ইকুৱেল c/v, সেইটো ফৰ্মুলা হৈছে প্ৰতিসৰণাংক ইকুৱেল শূন্যৰ পোহৰ দ্ৰুতি ডিভাইডেড বাই মাধ্যমত পোহৰ দ্ৰুতি। গতিকে nm মান জানো, আমি c মান জানো, v মান নাজানো। vটো যদি আমি লেফ্ট চাইডে আনো, v ইকুৱেলটো হৈ যাব c/nm, অৰ্থাৎ শূন্যৰ পোহৰ দ্ৰুতি ডিভাইডেড বাই প্ৰতিসৰণাংক। শূন্যৰ পোহৰ দ্ৰুতি দিয়া আছে 3 × 10⁸, আৰু প্ৰতিসৰণাংক 1.5। যিহেতু 2 × 30, গতিকে 1.5ৰ লগত যদি আমি 2 পূৰণ কৰোঁ, আমাৰ তাৰ কি হ'ব 3.0, যিটো এপ্ৰক্সিমেটলি 3। গতিকে 1.5 ঠিক আমাৰ 2 বাৰ যাব 2, আৰু ওপৰত 10⁸ আছে 2 × 10⁸ একক 2 দ্ৰুতিৰ একক একে মিটাৰ × ছেকেণ্ড ইনভাৰ্চ 1। এনেকৈ আমাৰ হ'ব নিৰ্ণয় কাচত পোহৰ দ্ৰুতি হ'ব 2 × 10⁸ মিটাৰ × ছেকেণ্ড ইনভাৰ্চ 1। ছাত্ৰ-ছাত্ৰীসকলে এই অংকটো এইবাৰৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, গতিকে ভালদৰে চাবা।